টিকনিবাৰীৰ যোগাৰ পাৰত ৰঙালী বিহুৰ প্ৰথম দিনটোত পৰম্পৰাগতভাৱে উদযাপন কৰা হয় চৰক পূজা। শক্তি পূজা আধাৰিত আশ্চৰ্যজনক ঘটনা পৰিঘটনাৰ সমাহাৰেৰে অনুষ্ঠিত কৰা হয় 51 সংখ্যক চৰক পূজা। ৰঙালী বিহুৰ ব্যস্ততাক নেওচি ভিন্ন প্ৰান্তৰ পৰা শত সহস্ৰ ভক্ত সমবেত হয় পূজাস্থলীত। অলৌকিক দৃশ্য প্ৰত্যক্ষ কৰাৰ মানসেৰে ভিৰ কৰে ভক্তসকলে। পিঠিত বিশাল বৰশী বিন্ধাই সুউচ্চ খুঁটাৰ চতুৰ্দিশে প্ৰদৰ্শন কৰা শিহৰণকাৰী দৃশ্যই ভক্তসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়। পূজা উপলক্ষে ৰঙিয়াৰ লগতে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। আমার এই চরক পূজা 51তম বার্ষিকী পূজা, গতিকে এপ্রিল মাহৰ 8 তাৰিখে আমাৰ এই পূজা আৰম্ভ হৈছে। আজি 14 তাৰিখ, আজি 14 তাৰিখে আজি চরক পূজা, গতিকে অহাকালিলৈ আমাৰ সমাপ্ত হ'ব। গতিকে এই পূজাখন বহু তাৎপৰ্য পূজা, বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ আহে। আমাৰ তামুলপুৰ জিলাৰ অন্তৰ্গত বহু মানুহ সমাগম হয়। গতিকে এই চৰক পূজাৰ বহু দাদা মাসকলে বহুত উৎসাহিত, যিবিলাক তেওঁলোকৰ অভাৱ অভিযোগ এই পূজাত সিহঁতে আপোনাৰ এটা আশীৰ্বাদ লয়, তেওঁলোকে সেইমতে ফল পায়। সেইকাৰণে আমাৰ এই পূজাটো হ'ল বহুত এটা তাৎপৰ্য আছে। গতিকে এই পূজাখন আজি আমাৰ 3টা জেনাৰেশ্যন গুচি গৈছে, এতিয়া আকৌ 3য় জেনাৰেশ্যনত আৰম্ভ হৈছে। আগতে আমাৰ বৰদেউতাহঁতে কৰিছিল, তাৰপিছত আমি কৰিলোঁ, এতিয়া আমাৰ ভতিজাহঁতে কৰি আছে, গতিকে আমি লগতে আছোঁ। গতিকে পূজাখন বহুত তাৎপৰ্য। গতিকে মই আৰু বিশেষ নকওঁ, মই এইখিনি কৈ ৰাইজৰ মংগল হয় তাৰ কামনা কৰিছোঁ। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'